মই আজি এজন ষ্ট্ৰক ৰোগীৰ লগত আছোঁ আৰু মোৰ মামা হয়। একচুৱেলি তেখেতে প্ৰথমতে প্ৰডাক্ট ইউজ কৰিব বিচৰা নাছিলে। তাৰপিছত বহুত পিছত কথা মানে এক্সপ্লেইন কৰাৰ পিছত তেখেতে ৰাজি হ'লে আৰু এতিয়া আই কফি তেখেতে খাই আছে। এইটো তেখেতৰ 3 নম্বৰ আই কফি হয়। আপুনি অকণমান শ্বেয়াৰ কৰি দিয়কচোন যে আই কফি খোৱাৰ পিছত ইণ্ডাছভিভাৰ প্ৰডাক্ট ইউজ কৰি আপুনি কেনেকুৱা পাইছে বা আগত কেনেকুৱা অসুবিধা আছিলে। হয়, এই ইণ্ডাছভিভাৰ মোৰ এইটো 3 নম্বৰ আই কফি হয়। মই খাই আছোঁ। এইটো খোৱাৰ ফলত অলপ ফ্ৰেছ লাগে। মানে ৰাতিপুৱা উঠি ধৰক যিটো এটা আগতে অলপ উইকনেছ নিচিনা লাগিছিলে, সেইটো ৰাতিপুৱা উঠিবলৈ কোনো প্ৰব্লেম নহয় বা উঠিও ফ্ৰেছ লাগে। আৰু দ্বিতীয়তে যিটো মানে মোৰ প্ৰেছাৰৰ ঔষধটো মই ৰেগুলাৰ খাই আছিলোঁ, এতিয়াও খাওঁ। ষ্টিল মানে কি হয়, যদি মই লেটকৈ খাওঁ, কেতিয়াবা ধৰক 10টাৰ ভিতৰত নাখালে 11টা মানত যদি কিবা কাৰণত মিছ হয়, তেতিয়া কিন্তু প্ৰেছাৰটো বাঢ়ি যায় বা অলপ বেয়া লাগিছিল। কিন্তু এই আই কফিটো খোৱাৰ পিছৰ পৰা এই প্ৰব্লেমটো নোহোৱা হৈছে বা মই কিবা কাৰণত দেৰি হ'লেও বা কেতিয়াবা মিছ হ'লেও মানে এইটো মোৰ মানে বেয়া লগা হেৰিটো নোহোৱা হৈছে। তৃতীয়তে মোৰ ওজনটো অলপ কমা যেন লাগিছে। মানে আগতে যেনেকৈ দেহাটো ভাৰী ভাৰী লাগিছিলে, এতিয়া অলপ লাইট লাগে। আৰু আপুনিতো এতিয়া বৰ্তমান আই পালছো ষ্টাৰ্ট কৰিছে। হয়, মই আই পালছটো খাবলৈ লৈছোঁ। আই কফিতকৈ আই পালছৰ টেষ্টটো বেছি ভাল, খাবলৈ প্ৰব্লেম নহয়। তো এইটো আৰম্ভ কৰিছোঁ। এইটো এটা খাই শেষ কৰিছোঁ, ছেকেণ্ডটো মই ষ্টাৰ্ট কৰিম আকৌ। হয়, মোৰ মামাই আৰু আচলতে তেখেত ছাৰ্ভেয়ৰ হয়। গতিকে তেখেত ইঞ্চুৰেঞ্চৰ কাৰণে ঘূৰি ফুৰে চাৰিওফালে। চ' মই মামাক এইটোৱে ৰিকুৱেষ্ট কৰিম যে আপোনাৰ যিখিনি আপোনাৰ কণ্টেক্টত যিখিনি আছে মানুহখিনি, তেওঁলোকক জাষ্ট সজাগতাৰ কাৰণে যাতে এইখিনি প্ৰডাক্টে আয়ুৰ্বেদিক প্ৰডাক্ট হয়, অৰ্গেনিক প্ৰডাক্ট হয়। তো আপুনি অকণমান কেনেকৈ মানে অলপ যাতে কৈ দিয়ে মানুহখিনিক প্ৰডাক্টৰ বিষয়ে অলপমান। হয়, এইখিনি যদি মই তেনেকুৱা মানুহ পাওঁ বা যিখিনি মানুহ মোৰ জনা নলেজত আহে, যে তেনেকুৱা মানুহক মই ডেফিনেটলি ৰিকমেণ্ড কৰিম কি তেওঁলোকে খাব পাৰে, খালে উপকৃত হ'ব বুলি এটা আশা কৰিছোঁ আৰু মই। হয়, ধন্যবাদ।